আজি পুনৰ আহিছোঁ এটা ৰেচিপি লৈ। মাটি দালি আৰু স্কোৱাছ, মচুৰ দালি, মাটি দালি দুটা মিক্স কৰিছোঁ। ফাৰ্ষ্টে মই এনেই এটা কাৰ্টুনত ধনিয়া গুটি সিঁচি দিছিলোঁ, তাৰে ধনিয়া পাত আৰু মান ধনিয়া পাত, এয়া নহৰু পাত, এইখিনি সকলোবোৰ অলপ অলপ ছিঙি ল'ম। মাটি দালি এনেকুৱাবোৰ দিলে খুব ভাল লাগে আৰু ফ্ৰেছ ধনিয়া ঘৰতে হোৱা, সেইকাৰণে আৰু ভাল লাগে। সেয়েহে মই এয়াই দিম বুলি ভাবি লৈছোঁ। তাৰপিছত মই এতিয়া দিম কুকাৰত মাটি দালি মচুৰ দালিখিনি যে ভিজাই তেনেকৈ ৰখা নাই, জাষ্ট ধুয়ে দিছোঁ। এটা স্কোৱাছ দি দিছোঁ। ইয়াতে নিমখ জোখ অনুযায়ী দিম আৰু হালধি অলপমান, তাৰপিছত আদা নহৰু পেষ্ট সেইখিনি দি এতিয়া মই কুকাৰখন ঢাকনি বন্ধ কৰি দিছোঁ। ইয়াতে 5-6টামান হুইচেল মৰাৰ পিছত মই খুলি চাইছোঁ যে ধুনীয়াকৈ সিজি আছে। এতিয়া কেৰাহীত তেল দি ইয়াতে 5 ফুৰণ, শুকান জলকীয়া এটা, এখন তেজপাত টুকুৰা কৰি দিছোঁ আৰু আদা নহৰু পেষ্ট, হালধি এইখিনি দি ইয়াতে চম্বাৰ মাৰিম। লগতে পিঁয়াজো অলপ দিছোঁ। এয়া মাটি দালিখিনি দিছোঁ, ইমান ধুনীয়াকৈ সিজিলে, ইমান ধুনীয়া গোন্ধাইছে। ঘৰৰে এয়া ধনিয়া পাত দিছোঁ, মান ধনিয়া, জাতি ধনিয়াখিনি দিছোঁ আৰু নহৰু পাতখিনি দীঘল দীঘলকৈ কাটি থৈছিলোঁ সেইখিনি দিছোঁ। একদম ঘৰত যেনেকৈ বনায় তেনেকুৱা গোন্ধাইছে। বনাই খাব, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে।